নমস্কাৰ, মই ৰাজশ্ৰী। সত্য সাংবাদিকতাৰ প্ৰভাৱ সামাজিক স্তৰত কেনেকৈ পৰে? সত্য সাংবাদিকতাই কেনেকৈ এখন সমাজৰ সামাজিক সত্যসমূহক প্ৰতিনিধিত্ব কৰিব পাৰে? তাৰে প্ৰমাণ বহন কৰিছে NDTV নামৰ সাংবাদিক গোষ্ঠীটোৱে। বৰ্তমান ভাৰতত তোষামোদৰ সাংবাদিকতা আৰু তথাকথিত হালধীয়া সাংবাদিকতাৰ এক পৰিৱেশৰ সৃষ্টি হৈছে, য'ত সত্য আৰু শুদ্ধৰ খবৰ লুকাই পৰে আৰু খবৰৰ নামত ৰাজনৈতিক এজেণ্ডা বিয়পাই ফুৰা হয়। কিন্তু এই সকলোবোৰৰ মাজত সত্য সাংবাদিকতাক যেন এতিয়াও ভাৰতত জীয়াই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে দেশৰ ন্যায়পালিকাই। ইয়াৰে উদাহৰণ বহন কৰিছে দিল্লী উচ্চ ন্যায়ালয়েও। ঘটনা অনুসৰি 2020 চনৰ ফেব্ৰুৱাৰী মাহত দিল্লীত কা বিৰোধী আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। দিল্লীৰ শাহিনবাগত সংঘটিত হোৱা ভয়ংকৰ পৰিস্থিতি আৰু দিল্লীত দেখা গৈছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিস্থিতি, য'ত মৃত্যু হৈছিল বহুজন ব্যক্তিৰ। আমি কোন মৃত্যু হৈছিল তাৰ ধাৰ্মিক বিশ্লেষণ কৰিব নিবিচাৰিলেও কিন্তু দিল্লী আৰক্ষীয়ে জনাইছিল যে তিনিজন অভিযুক্ত জুনেইদ শ্বাহ মহম্মদ আৰু ইৰছাদে দিল্লীৰ সপ্তৰ্ষী বিল্ডিঙৰ পৰা হিন্দু সম্প্ৰদায়ৰ কিছু ব্যক্তিৰ ওপৰত আক্ৰমণ কৰিছিল। কিন্তু ঘটনাক্ৰমে এজন অভিযুক্তৰ গুলী গৈ সপ্তৰ্ষী বিল্ডিঙৰে এজন ব্যক্তি শ্বাহিদৰ গাত লাগে আৰু ঘটনাস্থলীতেই শ্বাহিদ নামৰ ব্যক্তিজনৰ মৃত্যু হয়। এই সকলো আছিল আৰক্ষীৰ দ্বাৰা বৰ্ণনা কৰা এক পৰিস্থিতি। শ্বাহিদৰ এই মৃত্যুৰ আধাৰত জুনেইদ শ্বাহ মহম্মদ আৰু ইৰছাদক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2020 1 এপ্ৰিলত। কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে গ্ৰেপ্তাৰ হৈ থকা এই তিনিজন অভিযুক্তৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে দাখিল কৰিব নোৱাৰিলে শুদ্ধ প্ৰমাণ। কিন্তু NDTVৰ ৰবিশ কুমাৰৰ এটা প্ৰাইম শ্ব'ত এই সমগ্ৰ ঘটনাৰ সত্যতা প্ৰকাশ পায়, য'ত স্পষ্টকৈ প্ৰমাণ হয় যে এই তিনিজন ব্যক্তি যাক আৰক্ষীয়ে বিগত এবছৰ ধৰি বন্দী কৰি ৰাখিছে প্ৰকৃততে সেই ঘটনাত উপস্থিতেই নাছিল। বৰং আৰক্ষীয়ে সেই দিনটোত হোৱা সংঘাতৰ প্ৰকৃত দোষীক ধৰিব নোৱাৰি তিনিজন নিৰীহ ভাৰতীয়কে গ্ৰেপ্তাৰ কৰিছিল। তিনিওজন দোষীৰ অধিবক্তাৰ দ্বাৰা দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা NDTVৰ সেই বিশেষ ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছিল যে এই তিনিজন অপৰাধীৰ এজনো ঘটনাস্থলীত উপস্থিত নাছিল। তথাপি এই তিনিজন অপৰাধীক দিল্লী আৰক্ষীয়ে বিগত 8 মাহে বন্দী কৰি ৰাখিছিল। কিন্তু ৰবিশ কুমাৰৰ সেই বিশেষ প্ৰতিবেদনৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ে জনায় যে তেওঁলোকৰ সন্মুখলৈ এনেকুৱা একো তথ্য আৰক্ষীয়ে দাখিল কৰিব নোৱাৰিলে, যাৰ ভিত্তিত এই তিনিজন আৰোপীক দোষী বুলি গ্ৰহণ কৰিব পাৰি। বৰং ৰবিশ কুমাৰৰ সেই বিশেষ প্ৰতিবেদনত এই তিনিজন ব্যক্তিৰ উপস্থিতি গ্ৰহণ নকৰেহে, অৰ্থাৎ ঘটনাত এই তিনিজন ব্যক্তিৰ কোনো হাত নাই। অৱশেষত ৰবিশ কুমাৰৰ প্ৰতিবেদনক বিশ্বাস হিচাপে লয় আৰু তিনিজন অভিযুক্তক দিল্লী আৰক্ষীয়ে নিৰ্দোষী বুলি স্বীকাৰ কৰে। অৰ্থাৎ NDTVৰ প্ৰতিবেদনক সন্মান জনাই দিল্লী উচ্চ ন্যায়ালয়ে সেই প্ৰতিবেদনৰ ভিত্তিতেই তিনিওজন অভিযুক্তক মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাৰ শুদ্ধ তদন্তৰো নিৰ্দেশ দিয়ে। অৰ্থাৎ ইয়াৰ পৰা প্ৰমাণিত হয় যে ৰবিশ কুমাৰৰ শুদ্ধ প্ৰতিবেদনে তিনিজন দেশৰ নাগৰিকক সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হোৱাৰ পৰা ৰক্ষা কৰিলে। দিল্লীৰ হিংসাৰ পৰিৱেশত য'ত আৰক্ষীয়ে বিবেচনা অবিহনে মুছলমান সম্প্ৰদায়ৰ লোকক গ্ৰেপ্তাৰ কৰা দেখা গৈছিল, তেনে পৰিস্থিতিত তিনিজন নিৰ্দোষীক এবছৰীয়া শাস্তিৰ পৰা মুক্ত কৰাত সহায় কৰিলে ৰবিশ কুমাৰৰ সত্য সাংবাদিকতাই, যাক সমগ্ৰ দেশে এতিয়া উচ্চ সাংবাদিকতা বুলি আখ্যা দিছে। এইটো ৰবিশ কুমাৰৰ সেই বিশেষ টক শ্ব'টো য'ত ঘটনাৰ সত্যতা প্ৰতিফলিত হৈছিল। এই টক শ্ব'টো 6 মাৰ্চ 2020 চনৰ আৰু ভিডিঅ'সমূহ 24 ফেব্ৰুৱাৰী 2020। नर्सिंग होम से संबंधित 3 वीडियो आपको बारी बारी से दिखाएंगे। इनमें आप साफ साफ चेहरे देख सकते हैं। पहला वीडियो दिखाने जा रहे हैं कि किस तरह से आधुनिक हथियार का इस्तेमाल हुआ। तौलियों से पहले बंदूक को ढकने का प्रयास किया जाता है, लेकिन बाद में एक नौजवान बंदूक को नर्सिंग होम से नीचे की तरफ निशाना करता है और गोली चला देता है। छत के अलग अलग हिस्सों में नौजवान फैले हुए हैं। वे सफेद रंग की बोतल फेंक रहे हैं। बोतलें नीचे गिर रही हैं और निशाने से लगती हैं या किसी की इमारत पर गिर रही हैं। क्या नुकसान हो रहा है ये हम नहीं देख पा रहे हैं, लेकिन आप ये दूसरा वीडियो देखिए। भैया भाई, ओ भाई, भाई साइड हो जाओ आप। क्या? हॉस्पिटल में मारा। तो मोहन नर्सिंग होम के ठीक सामने चांद बाग का धरना था, जहां पर नागरिकता कानून के विरोध में प्रदर्शन हो रहे थे। आपने देखा कि कैसे मोहन नर्सिंग होम के वीडियो से, इस हाई रेजोल्यूशन वाले वीडियो से पता चलता है कि भीड़ छत पर थी, उसके हाथ में
बोतलें थीं। हम नहीं बता सकते कि वो पेट्रोल बम है या उनमें एसिड है, लेकिन बोतलें फेंकी जा रही थीं। लेकिन आपने देखा कि किस तरह से वो बेखौफ धड़ाधड़ फेंके जा रहे थे। आप देखने जा रहे हैं कि लड़के जो नीचे खड़े हैं, उनमें से कुछ ऊपर भी थे, आगे बताएंगे। नीचे की जमीन जली हुई है, कार जली हुई है, पत्थर फेंक रहे हैं। लेकिन आप इसी वीडियो में देखेंगे कि एक पिलर दिखेगा और उसके पीछे एक पुलिस वाला खड़ा दिखेगा। आप ये भी देखेंगे कि दूसरी दिशा से भी, यानी चांदबाग की तरफ से भी पत्थर आ रहे हैं। यानी जब मोहन नर्सिंग होम की छत से फायरिंग हो रही थी तब पुलिस नीचे खड़ी थी, ये भी आप देख सकते हैं, और पत्थर चल रहे हैं। दिख रहा है दिल्ली पुलिस वाला ये खड़ा हुआ है। फोन मत करो, माहौल चाहिए मेरे को। ऊपर से खड़े होकर गोली चला रहे हैं। ये सब देखो। ये वीडियो बता रहे हैं कि हिंसा के कई घंटों तक पुलिस नहीं हो सकी थी। जाहिर है उस वक्त डीसीपी अमित शर्मा, अनुज कुमार घायल हो गए थे। तब भी पुलिस के पास काफी वक्त था कि वो इलाके को कंट्रोल में ले सकती थी। अब ये जो सफेद रुमाल वाला जो लड़का, ये देखिए, ये सब छत पे थे और नीचे भी थे। तो इनका हमने आपको एक तरह से स्टिल वीडियो करके चलाकर दिखाया है कि इनमें से एक लड़का और भी है जो नीले रंग के टी शर्ट में है, सफेद हेलमेट पहना है, जो नीचे भी है, जमीन पे भी और छत पे भी है। ये लड़का भी एक तरह से छत पर है और नीचे भी है, पत्थर मार रहा है। अब ये साबित नहीं होता कि पहले नीचे था फिर बाद में छत पर गया। तो हमने उसी का एक हाई रेजोल्यूशन वीडियो से इसका स्टिल बनाया है जिसमें आप इन्हें साफ साफ पहचान सकते हैं। লক্ষ্য কৰা সমগ্ৰ ঘটনালৈ, অৰ্থাৎ সত্য সাংবাদিকতাৰ সন্মান জনাইছে দিল্লী উচ্চ ন্যায়ালয়েও, যাৰ ভিত্তিত বিনা অপৰাধত প্ৰায় এবছৰ কাল বন্দী হৈ থকা 3জন দেশৰ নাগৰিকে আজি সত্যতাৰ আধাৰত মুকলি আকাশৰ তললৈ আহিছে। আৰু সেই কাম কৰিছে NDTV নামৰ সংবাদ গোষ্ঠীটোৱে। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।